हेलो गुड इवनिंग एवरीवन আমি যিখিনি পঢ়িলো এতিয়ালৈকে আমি বহুতখিনি টপিক পঢ়িলো তো এতিয়া আমাৰ নেক্সট টপিক আমি ইয়াতে লৈ আহিছো পৰিমিতি যেটো ইংৰাজীত মেনসুৰেশন বুলি কোৱা হয় ঠিক আছে সেই টপিকৰ ওপৰত আমি আজি কিছুমান প্ৰশ্ন চাম তো মেনসুৰেশনৰ কিছুমান প্ৰশ্ন আছে তাৰে ভিতৰত আমি কিছুমান প্ৰশ্ন আজি চাম তাৰে কথাটো হল মেনসুৰেশনৰ বহুত ধৰণৰ প্ৰশ্ন আছে তাৰে আমি আজি কোন ধৰণৰ প্ৰশ্নবোৰ চাম আপোনালোকে ইয়াতে চাব তাৰে আজি আমি চাম ট্ৰায়াঙ্গেল ট্রায়াঙ্গেলের উপর থাকা প্রশ্নখিনি চাম অর্থাৎ ত্রিভুজ ত্রিভুজের উপর থাকা আমি যিমানখিনি প্রশ্ন আছে আমি আজি এই প্রশ্নখিনি চাম তার পিছত নেক্সট ক্লাসত আমি বেলেগ মানে ত্রিভুজ তার পিছত আছে মেনসুরেশনৰ উপর যদি কব যাও আমি তার পিছত আয়তৰ কালি আছে আয়তৰ পৰিসীমা বৰ্গৰ কালি বৰ্গৰ পৰিসীমা ৰম্বাস বিভিন্ন ধৰণৰ বস্তু আছে তো আমি ফার্স্ট কি ৰাখিছো আমি ফার্স্ট ট্রায়াঙ্গেল ৰাখিছো ঠিক আছে তো মই সদায় জেনেকে পঢ়াও মানে একচুয়ালি মই পৰীক্ষা আহিছে কাৰণে মই এনেকে পঢ়াই আছো মানে কি কথাটো হল যে টপিকটো ডাইৰেক্ট মই প্ৰশ্ন কৰাইছো প্ৰশ্নৰ মাজতে মই বুজাই আছো ঠিক আছে তাৰ পিছত যেতিয়া আমাৰ এক্সামটো ওলাই যাব তেতিয়া আমি এটা টপিক ডিটেইলছ লগত বস্তুখিনি আলোচনা কৰিম তাৰ পিছত আমি প্ৰশ্ন আহিম ঠিক আছে তো আমি আজি চাও আমাৰ প্ৰথম প্ৰশ্নটো কি আছে আমাৰ প্ৰথম প্ৰশ্নটো আছে এটা ত্ৰিভুজৰ ভূমি আৰু উচ্চতা দিয়া আছে ক্ষেত্ৰফল কিমান হ'ব ঠিক আছে আপোনালোকে এটা কথা মন কৰিব ত্ৰিভুজৰ সূত্র হল যদি ভূমি আৰু আমাক কি দিয়া থাকে যদি আমাক দিয়া থাকে ভূমি আৰু উচ্চতা দিয়া থাকে তেনেহলে আমাৰ সূত্ৰটো কি হ'ব ত্ৰিভুজৰ কালিৰ সূত্ৰটো কালি সমান সমান হাফ ইনটু ভূমি পূৰণ উচ্চতা ঠিক আছে আপোনালোকে এইটো কথা মনত ৰাখিব এতিয়া ভূমি পূৰণ উচ্চতা ইয়াতে কিমান দিছে ভূমিক যেটোক আমি ইংৰাজীত কি বুলি কও বেস আৰু উচ্চতাক আমি যেটোক আমি হাইট বুলি কও ঠিক আছে তো আপোনালোকে ইয়াতে চাব ইয়াতে একচুয়ালি গ্ৰাউন্ড আছে ইয়াতে মানে ট্ৰান্সলেটৰ অলপ ভুল লিখিছে ইয়াতে একচুয়ালি এটো কি হ'ব বেস ঠিক আছে তো এতিয়া আমি কি চাম আমাৰ কালি কিমান হ'ব হাফ ইনটু ভূমি কিমান আছে আমাৰ ভূমিৰ মান কিমান দিয়া আছে 36.8 ইনটু উচ্চতাৰ মান কিমান দিয়া আছে h ৰ মান 7.5 এতিয়া 2 এর যদি আমি এটু কাটি দিও কিমান হ'ব 18.4 ইনটু 7.5 কইলে কিমান হ'ব 138 সেন্টিমিটার স্কয়ার এটা কথা মন কৰিব যেতিয়া কালি বুলি কথাটো হ'ব তেতিয়া এককৰ ওপৰত বৰ্গ মানে স্কয়ার থাকিব যেতিয়া আয়তন বুলি কব কিবা কাৰণত যদি আপোনাক আয়তন বুলি কয় তেনেহলে আয়তন বুলি কলে এককৰ ওপৰত কিমান থাকিব কিউব আৰু পৰিসীমা বুলি কলে এককৰ ওপৰত একো নাথাকে তো आंसर হ'ব 138 অপশন নম্বৰ ডি ইজ দি কারেক্ট आंसर 138 স্কয়ার সেন্টিমিটার অর্থাৎ বর্গ সেন্টিমিটার ঠিক আছে তো মই নতুন এটা চ্যানেল লঞ্চ কৰিছো এটো ক্লাস স্পেশালি ক্লাস 9 আৰু ক্লাস 10 ৰ ল'ৰা ছোৱালীৰ বাবে তাত থাকিব ম্যাথ তাৰ পিছত থাকিব আপোনালোকৰ সায়েন্স আৰু থাকিব ইংলিশ ঠিক আছে তো ইয়াতে ম্যাথছৰ ভিডিও আপলোড কৰা হৈছে আপোনালোকে চাব কি দৰে মই সার্কেলৰ ভিডিও স্টার্ট কৰিছো সার্কেল ঠিক আছে আপোনালোকে তাতে চাব কি দৰে মানে এটা বস্তু সার্কেল এটা কি দৰে মানে পঢ়াব লাগে কি কৰিব লাগে সার্কেলৰ ডিটেইলছ ভিডিও তাতে দিয়া আছে কি ধৰণে হয় মানে সার্কেলৰ ডেফিনেশনৰ পৰা এটা ওয়ার্ড মই বুজাই দিছো এক নম্বৰ কথা চ্যানেলটোৰ নাম হৈছে প্ৰটন ক্লাसेस এতিয়া কিছু মানে কৈ আছে যে ক্লাसेस স্পেলিংটো ভুল হৈছে মই একচুয়ালি মানে নিজৰ ইচ্ছা মতে ক্লাसेस কে দিছো কাৰণ মই যেতিয়া ইউটিউবত যেতিয়া মাৰিলো ক্লাसेस তেতিয়া চালু অলৰেডি কোনোবাই নামটো লৈ থৈ দিছে তেতিয়া মই ভাবিলো যে ঠিক আছে নামটো যদি লৈ থৈ দিছে ক্লাसेसত কে বুলি দিলো পিছত আকৌ ভাবিলো যে একচুয়ালি মই নামটো এইটো দিব লাগিছিল প্ৰটন ক্লাसेस 9 and 10 ঠিক আছে কিন্তু নামটো চেঞ্জ কৰিব যেতিয়া গলো তেতিয়া চালু যে 14 ডেছৰ আগত আমি নাম চেঞ্জ কৰিব নোৱাৰিম তেনেহলে এতিয়া আমাৰ চ্যানেলটোৰ নাম আছে এইটো একচুয়ালি এইটো ক্যাপিটাল লেটাৰ নহয় নামটো হ'ব এনেকুৱা প্ৰটন ক্লাसेस ঠিক আছে তো আপোনালোকে চ্যানেলটো সাবস্ক্রাইব কৰি দিব আপোনালোকৰ যদি সৰু ভাই ভন্টি থাকে কিন্তু এইটো চ্যানেলত মই ভিডিও কিন্তু এছামিছত নহয় হিন্দীত দিছো আপোনালোকৰ যদি সৰু ভাই ভন্টি থাকে আপোনালোকে প্লিজ চ্যানেলটো সাবস্ক্রাইব সাজেস্ট কৰিব তাক চাবৰ কাৰণে কব কিমান কেনেকে এটা সার্কেল আমি পঢ়িব পাৰো সার্কেলৰ ভিতৰত একচুয়ালি কি বস্তু থাকে বস্তুবোৰ কেনেকে আমি জানিব লাগে
পুৰা ডিটেইলছত মই ভিডিঅ'খিনি কৈ দিছো, ভিডিঅ'টা মই বস্তুখিনি কৈ দিছো। তাৰপিছত এক্সাৰসাইজৰ প্ৰশ্নখিনিও কিছুমান কৰাইছো, আৰু নেক্সট এক্সাৰসাইজৰ প্ৰশ্নখিনি আমাৰ ভিডিঅ' আহি আছে সদায়। আজিও নতুন এটা ভিডিঅ' আপলোড কৰিছো আমি তাতে। তো আপোনালোকে মানে প্লিজ 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 ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, চেনেলটো সাবস্ক্ৰাইব কৰিব নেপাহৰিব, নতুন যিটো চেনেল আহি আছে। আৰু এইটো চেনেলত যদি আপোনালোকে নতুন চাই আছে তেনেহলে আপোনালোকে এইটো চেনেলত সাবস্ক্ৰাইব কৰি দিব। লগতে আপোনালোকৰ সৰু ভাই ভণ্টি যদি ক্লাছ স্পেচিয়ালি ক্লাছ 9 আৰু 10 ত পঢ়ি আছে তেনেহলে তেখেতক সেই চেনেলটো সাজেষ্ট কৰিব। ঠিক আছে, ইমান ধুনীয়াকে মই নিজে কৈছো, মই ইমান ধুনীয়াকে তাতে ডিটেইলছত সাৰ্কেলখিনি বুজাই দিছো, আপোনালোকে এবাৰ চাব যে একচুয়ালি বস্তুটো কেনেকা। আৰু মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত মই মোৰ নতুন ভিডিঅ' চেনেলৰ কি কয় লিংকটো মই তাতে দি দিম। তো আপোনালোকে ডেসক্ৰিপচনত লিংকটো চাব, চাই ডেসক্ৰিপচনৰ পৰা মোৰ নতুন চেনেলটোত যাব, যোৱাৰ পিছত চেনেলৰ ভিডিঅ'টো চাব। আপোনালোকে, মই সঁচা কথা কৈছো, আপোনালোকে ভাল পাব যে ইমান ধুনীয়া কন্টেন্ট আমি আগত পোৱা নাছিলো। সাৰ্কেল এটা কি হয় একচুয়ালি আপোনালোকে আগতে জানা নাছিলে, আজি গম পাব যে একচুয়ালি সাৰ্কেলটো কি হয়। ঠিক আছে, নেক্সট প্ৰশ্নটো আমি ইয়াতে চাওঁ। আমাৰ ইয়াতে কি আছে নেক্সট প্ৰশ্নটো, ইয়াতে চাব আপোনালোকে এটা বিষমবাহু ত্ৰিভুজ। এতিয়া মই অলপ আগতে কলো ত্ৰিভুজৰ পৰিসীমা। পৰিসীমা কি হয়? তিনিওটা বাহুৰ যোগফল, তিনিওটা বাহুৰ মান যদি a + b + c থাকে, এইটো এটা ত্ৰিভুজ আছে, এইটো বাহু a, এইটো বাহু b, এইটো বাহু c, তাহলে ইয়াৰ পৰিসীমা কিমান হ'ব? a। আৰু ইয়াৰ অৰ্ধ পৰিসীমা, পৰিসীমা কি দিয়ে বুজা হয়? p, পেৰিমিটাৰ। ঠিক আছে, আৰু ইয়াৰ অৰ্ধ পৰিসীমা সেমি সার্কেল, সেমি সার্কামফারেন্স, তেনেহলে এইটো কি হ'ব? সেমি পেৰিমিটাৰ। এইটো কিমান হৈ যাব? a + b + c/2, অৰ্থাৎ p/2, কাৰণ p মানে এইটো হয়। ঠিক আছে, আৰু তেনেহলে কালিৰ সূত্ৰটো কি হৈ যাব? কালিৰ সূত্ৰটো এইটো কি কাৰণে ইয়াতে কৈছে বিষম বাহু ত্ৰিভুজ। ঠিক আছে, বিষম বাহু ত্ৰিভুজ মানে তিনিওটা বাহু সমান নহয়, অসমান। তেনেহলে কালিৰ সূত্ৰটো কি হৈ যাব? √s * s - a s - b আৰু s - c। এতিয়া আমি কি কৰিম? ইয়াতে সূত্ৰটোৰ পৰা ইয়াতে কি হৈছে? তিনিওটা বাহুৰ মান দি আছে, এটা 25, 17 আৰু 12। তেনেহলে s ইয়াৰ পৰা কিমান আহিব? আমাৰ s = আহি যাব 25, তিনিওটা বাহুৰ যোগফল 17 + 12 / 2। এইটো প্লাস কৰিলে কিমান হ'ব? এই তিনিটা প্লাস কৰিলে হ'ব আমাৰ 54। ইয়াক 2 এৰে হৰণ কৰিলে কিমান হ'ব? 27। তাৰ মানে s ৰ মান আমি পাই গলো। এতিয়া √ৰ ভিতৰত আমি এই সূত্ৰ ব্যৱহাৰ কৰি মান বহাই দিম। প্ৰথমে আছে s, তাৰ মানে 27, s - a, তাৰ মানে 27 - a, যিকোনো এটা বাহুৰ মান a ধৰি লৈছো, তাৰ পিছতটো আমি b ধৰি লৈছো, আৰু শেষৰটো আমি কিমান ধৰিছো? c। তাহলে 25 s - a, তেনেহলে 27 - a, এর মান কিমান আছে? 25। আকৌ ইয়াতে কিমান হ'ব? 27 - b, b কিমান আছে ইয়াতে? 17। ঠিক আছে, a b c বুলি ধৰিছো, a b c, a b c। ঠিক আছে, আকৌ ইয়াতে কিমান হ'ব? 27 - c মান কিমান আছে? 12। ঠিক আছে, এতিয়া ইয়াতে কিমান আছে চাব আপোনালোকে। 27 * 27 ৰ পৰা 5 গলে 2, * 27 ৰ পৰা 15 গলে 10, * 27 ৰ পৰা 12 গলে 15। ইয়াতে চাব এটা নিয়ম কেনেকে আমি ইয়াৰ ৰুট ল'ব লাগে। ইয়াতে কিছুমানে কি কৰিব? পূৰণ কৰি ল'ব, পূৰণ কৰি লোৱাৰ পিছত যেতিয়া ৰুটটো ল'ব নহয় তেতিয়া মাথা বেয়া হৈ যাব। ইয়াতে নিয়মটো কি নিয়ম কৰিব লাগিব আপোনালোকে ইয়াতে মনোযোগেৰে চাব। 27ক আমি কি লিখিব পাৰি? 3 * 3 * 3। তাৰপিছত 2 আছে 2, 10ক আমি লিখিব পাৰি 2 * 5, তাৰপিছত 15ক আমি লিখিব পাৰি 3 * 5। ঠিক আছে, এতিয়া সকলোবোৰ সংখ্যা দুটা দুটাকে ল'ব। 3 আৰু 3 কিমান হৈ যাব? 3 স্কয়ার। ইয়াতে এটা 3 আছে, ইয়াতে এটা 3 আছে, দুটা 3 মিলি কি হৈ যাব? 3 স্কয়ার। 2 ইয়াতে এটা, ইয়াতে এটা, তেনেহলে দুটা মিলি কি হ'ব? 2 স্কয়ার। 5 ইয়াতে এটা, ইয়াতে এটা, তেনেহলে কি হ'ব? 5 স্কয়ার। তেনেহলে এই 3ৰ কাৰণে ইয়াৰ স্কয়াৰ ৰুটটো কাটি দিব, ইয়াৰ ৰুটটো কাটি দিব 3, এটা বাহিৰত আহি যাব। এইটো ৰুটক কাটি দিব 3 আকৌ বাহিৰত, এইটো ৰুটক কাটি দিব 2 আকৌ বাহিৰত, এইটো ৰুটক কাটি দিব 5 আকৌ বাহিৰত। তাহলে 3 3 * 9, 9 * 18, 18 আৰু 5 পূৰণ কৰিলে কিমান হ'ব? 90 সেন্টিমিটার স্কয়ার। অপশন নম্বৰ A is the correct answer। 90 সেন্টিমিটার স্কয়ার, অপশন নম্বৰ A is the correct answer। কেনেকে কৰিলো? এনেকে কৰাৰ নিয়মটো আপোনালোকে ভালদৰে মনত ৰাখিব। ঠিক আছে, আৰু এই সূত্ৰটো অলপ ইম্পৰ্টেন্ট সূত্ৰ হয়। ঠিক আছে, তাৰ পিছত আমি নেক্সট প্ৰশ্নটো আমি চাওঁ। আমাৰ ইয়াতে কি আছে? নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে, হোৱাট ইজ দ্য এৰিয়া অফ এ ইকুইলেটারাল ট্রায়াঙ্গেল? ইকুইলেটারাল ট্রায়াঙ্গেল মানে সমবাহু ত্ৰিভুজ, যি ত্ৰিভুজত তিনিওটা বাহুৰ মান সমান। ঠিক আছে, তিনিওটা বাহু সমান, এই ত্ৰিভুজক আমি কি বুলি কওঁ? ইকুইলেটারাল ট্রায়াঙ্গেল। ঠিক আছে, আপোনালোকে ইয়াতে এটা বস্তু চাব, এইটো যেতিয়া এটা ইকুইলেটারাল ট্রায়াঙ্গেল হয় তেনেহলে প্ৰতিটো বাহুৰ মান কিমান হ'ব? a a a। ঠিক আছে, আৰু ইয়াৰ কালিৰ সূত্ৰটো কি হৈ যায়? কালিৰ সূত্ৰটো হৈ যাব √3/4 a স্কয়ার। ঠিক আছে, আৰু যদি কয় যে ইয়াৰ উচ্চতাটো কিমান, তেনেহলে উচ্চতাৰ সূত্ৰটো কি হ'ব? উচ্চতা আমি কি বুলি জানো? এইটো বুলি জানো। তেনেহলে এইটো দিয়াৰ লগে লগে এইটো কিমান হৈ যাব? 90 ডিগ্ৰী এংগেল। আৰু এইখিনি মান কিমান? গোটেইখিনি a বুলি ধৰিছিলো আমি, তেনেহলে ইয়াৰ আধা কিমান হৈ যাব? a/2, আৰু এইখিনি কিমান হৈ যাব? a/2।
ঠিক আছে তো এইটো এটা ইয়াতে চাব আপোনালোকে ভালকে মন কৰিব মই ইয়াতে এটা বহুত ডাঙৰ কথা ক'ব গৈ আছো এই ত্ৰিভুজটো কি ত্ৰিভুজ হৈ গ'ল আপোনালোকে চাবচোন ইয়াতে এই ত্ৰিভুজটো কি ত্ৰিভুজ হৈ গৈছে এই ত্ৰিভুজটো সমকোণী ত্ৰিভুজ হৈ গৈছে সমকোণী ত্ৰিভুজৰ পৰা আমি কি পাম যদি আমাৰ এইটো আমি a বুলি ধৰি লৈছো এইটো বিন্দু b আৰু এইটো বিন্দু c তেনেহলে সমকোণী ত্ৰিভুজৰ পৰা হাইপোটেনাস স্কয়াৰ হাইপোটেনাস অতিভুজ কৈছে ac তেনেহলে ac স্কয়াৰ আমাক কি লাগে উচ্চতা ওলাব কৈছে যদি কৈ দিয়ে যে সমবাহু ত্ৰিভুজৰ উচ্চতা কিমান তেনেহলে আমি কি কৰিম ac স্কয়াৰ ইকুৱেলস টু অতিভুজ স্কয়াৰ ইকুৱেলস টু ভূমি স্কয়াৰ ভূমি মানে কিমান আছে bc স্কয়াৰ প্লাস ab স্কয়াৰ লম্ব স্কয়াৰ ভূমি মানে যেটো মাটিত হৈ থাকিব আৰু লম্ব মানে যেটো মাটিত এনে পুৰাপুৰি থিয় হৈ থাকিব ঠিক আছে ইয়াতে থিয় হৈ আছে ab তেনেহলে ac ৰ মান কিমান আছে a স্কয়াৰ ইকুৱেলস টু bc ৰ মান কিমান আছে a/2 হোল স্কয়াৰ প্লাস ab কিমান আছে আমি ab নাজানো নহয় ab ৰ মান আমি নাজানো ঠিক আছে তো ইয়াতে চাব আপোনালোকে ইয়াতে কিমান থাকিব a স্কয়াৰ এইফালে এটো কি হৈ যাব a স্কয়াৰ বাই 4 ইয়াতে কিমান থাকিব প্লাস ab ইয়াতে আপোনালোকে চাব এতিয়া a স্কয়াৰ মাইনাস 4 এইফালে আহি যাব কাৰণ এইফালে আহি ab স্কয়াৰ থাকিব এইফালে ঠিক আছে ইয়াতে কিমান থাকিব তলত 4 ইয়াতে 4a স্কয়াৰ মাইনাস a স্কয়াৰ কিমান হৈ যাব এইফালে ইয়াতে হৈ যাব 3a স্কয়াৰ বাই 4 ঠিক আছে 3a স্কয়াৰ বাই 4 তো এতিয়া কি হৈ যাব 3a স্কয়াৰ বাই 4 এটো হৈ যাব ab স্কয়াৰ ইয়াতে এটা বস্তু চাব ab স্কয়াৰ ইকুৱেলস টু কিমান আছে 3a স্কয়াৰ বাই 4 এতিয়া a স্কয়াৰ টু হেফালে গলে কি হৈ যাব √3 ৰুট হৈ যাব a স্কয়াৰ লগত ৰুট স্কয়াৰ কেনসেল যাব ইয়াতে কি থাকিব a আৰু a স্কয়াৰ টু হেফালে আহিলে √4 হৈ যাব √4 মানে 2 তেনেহলে উচ্চতা কিমান হৈ যাব √3 a/2 ঠিক আছে তাৰ মানে ইয়াৰ পৰা ডাইৰেক্ট ক'ব পাৰিব আপোনাক যদি উচ্চতা বুলি খুদে সমবাহু ত্ৰিভুজৰ উচ্চতা তেনেহলে কি কৰিব আপুনি বাহু ডিভাইড বাই 2 √3 ঠিক আছে এতিয়া আমি নেক্সট চাম এটো ইয়াতে কি কৈছে ত্ৰিভুজ এটা সমবাহু ত্ৰিভুজ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 12 সেন্টিমিটাৰ ক্ষেত্ৰফল কিমান হ'ব ক্ষেত্ৰফলৰ সূত্ৰ কি √3/4a² তেনেহলে কিমান আছে বাহুৰ দৈৰ্ঘ্য কৈছে 12 তাৰ মানে a কিমান দিছে 12 তাৰ মানে ক্ষেত্ৰফল কিমান হৈ যাব √3/4a² √3/4 এর মান কিমান দিছে 12² তেনেহলে ইয়াতে কিমান লিখিম 2/3/4 আপোনালোকে এটো 144 নবনাব পিছত আকৌ হৰণ কৰিব লগা হৈ যাব 12² মানে 12 পূৰণ 12 4 ৰে 12 কাটলে 3 3 4 3 12 গুণ 36 তেনেহলে 36 √3 সেন্টিমিটার স্কয়ার অপশন 36 অপশন A is the correct answer 36 √3 সেন্টিমিটার স্কয়ার আৰু এইখিনি যে মই বুজাই দিলো উচ্চতা এইখিনিৰ পৰা প্ৰশ্ন আহে এটা পৰীক্ষা ঠিক আছে তো সেই কাৰণে মই বস্তুখিনি বুজাই দিলো যে উচ্চতাটো কেনেকৈ উলাব যদি উচ্চতা দিয়ে সমবাহু ত্ৰিভুজৰ উচ্চতা উলাব দিয়ে তেনেহলে লগে লগে আপোনালোকে কি কৰিব বাহু বাই 2 √3 যেনে ধৰে আমাৰ নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে কি আছে কি কৈছে ইয়াতে সমবাহু ত্ৰিভুজ কি কৈছে ইয়াতে আপোনালোকে চাব সমবাহু ত্ৰিভুজৰ প্ৰতিটো বাহুৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হলে ত্ৰিভুজটোৰ উচ্চতা কিমান মই এতিয়াই গলো উচ্চতা সমবাহু ত্ৰিভুজৰ উচ্চতা কোৱাৰ লগে লগে কি কৰিব বাহু বাই 2 √3 তেনেহলে বাহু কিমান আছে 8 ডিভাইড বাই 2 √3 ইয়া কাটলে হ'ব 4 4 √3 অপশন সি ইজ দি কারেক্ট आंसर 4 √3 কি ইজিলি আমি বস্তুটো উলিয়াই দিলো ইমান ধুনিয়া ভাবে জাস্ট আমাৰ এইটো মনত ৰাখিব লাগে এইটো মনত ৰাখিলে আমাৰ যি কোনো যেনেকা ধৰণৰ প্ৰশ্ন দিব সমবাহু ত্ৰিভুজৰ জিয়ে দিব এটা বস্তুটো আমাৰ কমন থাকি গল যে এনেকা ধৰণৰ প্ৰশ্ন আহিলে আমি 1 সেকেন্ডত উলিয়াই দিব পাৰিম ঠিক আছে নেক্সট প্ৰশ্নটো আমি চাও ইয়াতে কি দিয়া আছে আমাৰ এটা সমবাহু ত্ৰিভুজৰ উচ্চতা 15 আৰু ত্ৰিভুজটোৰ ক্ষেত্ৰফল কিমান হ'ব কি কৈছে এটা সমবাহু ত্ৰিভুজৰ উচ্চতা দিয়া আছে কৈছে ক্ষেত্ৰফল কিমান হ'ব ঠিক আছে এটা কথা মনত ৰাখিব যদি আমাৰ হাতত উচ্চতা থাকে আৰু আমি যদি কেনেবাকৈ ভূমি উলিয়াই লব পাৰো তেনেহলে আমি সূত্ৰ সদায় এইটোৱে ব্যৱহাৰ কৰিম ভূমি পূৰণ উচ্চতা ঠিক আছে এতিয়া সমবাহু ত্ৰিভুজ আমি এইটো বুলি ধৰি লৈছো ঠিক আছে ইয়াৰ উচ্চতা দিয়া আছে কিমান উচ্চতা দিয়া আছে 15 সেন্টিমিটার তে এতিয়া যদি আমি এটা বাহুৰ মান উলিয়াই লব পাৰো সাপোজ এইটো বাহু সমবাহু ত্ৰিভুজ তিনিটা বাহু সমান হ'ব তেনেহলে এইটো কি হৈ যাব ভূমি আৰু এইটো কি হৈ যাব লম্ব তেনেহলে আমি জাস্ট বাহু এটাৰ মান উলাব লাগে অলপ দেৰি আগতে আমি পঢ়িলো উচ্চতা সমান সমবাহু ত্ৰিভুজৰ উচ্চতা সমান বাহু ডিভাইড বাই 2 √3 তেনেহলে আপোনালোকে ইয়াতে এটা কথা হ'ব উচ্চতা এবাৰ দিয়া আছে কিমান উচ্চতা হল আমাৰ 15 ওকে বাহু আমি নাজানো বাহু আমি a বুলি ধৰি লৈছো তলত থাকিব 2 ইয়াত থাকিব √3 2 আহি ইয়াতে কি হৈ যাব পূৰণ তেনেহলে 2 15 লগত পূৰণ হলে কিমান হ'ব 30 ইয়াতে থাকিব a √3 ঠিক আছে ইয়াতে √3 এইফালে আহি হৰণ হৈ যাব তেনেহলে a কিমান হৈ যাব 30/√3 ঠিক আছে 30/√3 তাৰ মানে এটা বাহুৰ মান কিমান পালো আমি
30 ডিভাইডেড বাই √3 তেনেহলে এই ভূমিটোৰ মান কিমান পালো 30 ৰুট ডিভাইড একচুয়ালি আই এম সৰি 30 ডিভাইড বাই √3 তেনেহলে ভূমি পাই গলো আমি 30 ডিভাইড বাই 3 আৰু উন্নতি পাই গলো আমি 15 তেনেহলে কালি কিমান হ'ব কালি কিমান আছিল হাফ ভূমি কিমান আছে আমাৰ 30 ডিভাইড বাই √3 ইনটু উচ্চতা কিমান আছিল আমাৰ উচ্চতা আছিল 15 দুইৰে এক কাটিলে হ'ব 15 15 আৰু 15 পূৰণ কৰিলে হ'ব 225 ডিভাইড বাই √3 গম পাইছো ইয়াতে কি কৰিছে মই গম পাইছো ঠিক আছে এতিয়া ইয়াৰ লগত চাওক আপোনালোকে এটা মানে আমাৰ উত্তৰৰ লগত মিল নাই তো এনেকুৱা ধৰণত এনেকুৱা টাইমত আমি কি কৰিব লাগিব এনেকুৱা টাইমত আমি 3 ৰে হৰণ কৰিব লাগিব চাব ইয়াতে কি সিস্টেমত উলিয়াই লিছে আনসাৰটো 225 আছে নহয় 225 যোগ আমি কিমান লিখিব পাৰো 75 into 3 divided by √3 ওকে ঠিক আছে আকৌ 75 ইয়াক আমি কি লিখিব পাৰো √3 ক আমি যদি 3 √3 স্কয়াৰ লিখি দিও তলত আছে √3 স্কয়াৰ মানে কি স্কয়াৰৰ ৰুট ক্যান্সেল দেব আকৌ 3 এ আহিব তো √3 স্কয়াৰ লিখিব তলৰ √3 আৰু ওপৰত দুটা √3 পৰা এটা √3 আমি কাটি দিলো কিমান থাকিব 75 √3 অপশন নাম্বাৰ বি ইজ দি কারেক্ট आंसर 75 √3 ঠিক আছে আপোনালোকে গম পাইছে কেনেকে উত্তৰটো উলিয়াই লোৱা হৈছে 75 √3 জাস্ট আপোনালোকে এটো ভাবিব নোৱাৰিব যে অপশন আহিছে মোৰ এইটো অপশন হল आंसर হল এইটো কি কৰিলে হতে 3 ৰে পূৰণ কৰি বস্তুটো ভাঙি উত্তৰটো উলিয়াই দিলে তো ইয়াতে চাইছে আপোনালোকে ঠিক আছে ভাই এটা কথা কৈ দিছো ভাই ইয়াতে পঢ়িব কিন্তু লাগিব ঠিক আছে বিনা পঢ়াশুনাত আপুনি এইটো কেতিয়াও নেভাবিব চাকৰিটো হৈ যাব পঢ়াশুনাটো ইম্পৰ্টেন্ট ঠিক আছে আজি চকুটো অলপ ডিস্টার্ব দি আছে চকুত এটা পোক পৰিছিল তো এই কাৰণে তো ইয়াতে চাও এটা ইয়াতে নেক্সট প্ৰশ্ন আমাৰ কি আছে ইয়াতে ঠিক আছে আপোনালোকে ভালদৰে চাব ইয়াতে এটা সমদ্বিবাহু ত্ৰিভুজ কাক কয় যি ত্ৰিভুজৰ দুটা বাহু সমান ঠিক আছে যি ত্ৰিভুজৰ দুটা বাহু সমান তাক কি বুলি কয় সমদ্বিবাহু ত্ৰিভুজ দুটা বাহু সমান থাকে আৰু এটা বাহু অসমান থাকে ঠিক আছে দুটা যি ত্ৰিভুজৰ দুটা বাহু সমান তাক কি বুলি কয় সমদ্বিবাহু ত্ৰিভুজ তেনেহলে ইয়াতে কৈছে সমান বাহু দুটাৰ দৈৰ্ঘ্য দুই সমান বাহুৰ দৈৰ্ঘ্য কিমান কৈ দিছে 13 সেন্টিমিটাৰ আৰু ভূমি যেটো মাটিত হৈ থাকে এটো কিমান দিছে আমাৰ 10 সেন্টিমিটাৰ তেনেহলে কৈছে যে ইয়াৰ কি কৈছে ভূমি 10 সেন্টিমিটাৰ তেনেহলে ইয়াৰ ক্ষেত্ৰফল কিমান হৈ যাব ইয়াৰ এটা সূত্ৰ আছে ঠিক আছে b/2√4 a স্কয়াৰ এটো আছে 4 হ'ব সৰি 4√4 a² - b² যত a কি হ'ব সমান বাহু দুটাৰ দৈৰ্ঘ্য সমান বাহু দুটাৰ দৈৰ্ঘ্য সমান বাহুৰ দৈৰ্ঘ্য আৰু b কিমান হ'ব ইয়াতে b হ'ব আমাৰ ভূমি কিমান দিয়া আছে 10/4 √4 a² মানে এই সমান বাহু দুটাৰ দৈৰ্ঘ্য কিমান আছে 13 ইয়াতে হ'ব 13² - b² b কিমান দিছে ভূমি দিয়া আছে 10 তেনেহলে ইয়াতে হ'ব 10² ঠিক আছে ইয়াতে 2 এৰে কাটিলে 5 ইয়াক 2 এৰে কাটিলে সৰি ইয়াক 2 এৰে কাটিলে 2 ইয়াক 2 এৰে কাটিলে 5 বাহিৰত কিমান থাকিব 5/2 ওকে চাইলো আমি 4 into 13 ক স্কয়াৰ কৰিলে মই আগতে কৈছিলো যে বৰ্গ সংখ্যাবোৰ আপোনালোকে মনত ৰাখিব -10 ক স্কয়াৰ কৰিলে 100 ঠিক আছে এতিয়া 5/2 ওকে 5/2 ইয়াতে কিমান থাকিব 4 into 169 ৰ পৰা 100 মাইনাস ঠিক আছে 4 into 169 কিমান হৈ যাব 169 ক আপোনালোকে 17 বুলি ধৰিলে 170 into 4 কিমান হৈ যাব 34 70 68 680 ইয়াৰ পৰা 1 এটা প্লাস কৰি দিছিল 1 এটা মাইনাস 1 মানে 4 মাইনাস কৰি দিও কিমান হৈ যাব 676 ইয়াতে কিমান থাকিব 676 minus 100 676 ৰ পৰা 100 মাইনাস কৰিলে কিমান থাকিব আমাৰ 576 ইয়াৰ বাহিৰত কিমান থাকিব 5/2 ইয়াতে 576 মানে 24 স্কয়াৰ √576 মানে 24 ৰি কাটলে হ'ব 12 into 5 কৰিলে হৈ যাব 60 অপশন নম্বৰ A is the correct answer ঠিক আছে √576 24 ক স্কয়াৰ কৰিলে 576 হয় তেনেহলে স্কয়াৰ টু হেপিনে গলে কি হৈ যাব √576 576 ক ৰুট কৰিলে 24 আহি যাব তো কিমান ইজি বস্তু আপোনালোকে গম পাইছে অকল জাস্ট এটো আপোনালোকৰ মনত ৰাখিব লাগিব সমদ্বিবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ ঠিক আছে যদি আপোনাক কেতিয়াও কোৱা হয় সমদ্বিবাহু ত্ৰিভুজৰ কালিৰ সূত্ৰ কি আপোনালোকে ডাইৰেক্ট চকু বন্ধ কৰিব আৰু এইটো সূত্ৰ লিখি দিব কি সূত্ৰটো আছিল b/4 √a² - b² এটো হ'ব কালিৰ সূত্ৰ সমদ্বিবাহু ত্ৰিভুজৰ কালি আৰু যদি কোৱা হয় যে সমদ্বিবাহু ত্ৰিভুজৰ উচ্চতা কিমান তেনেহলে আপোনালোকে কৈ দিব 1/2 √4 a² - b² ঠিক আছে এতিয়া চাও আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে বাই
এটা সমদ্বিবাহু ত্রিভুজৰ দৈৰ্ঘ্য 4 গুণ বৃদ্ধি কৰা হ'ল ঠিক আছে বাহুৰ দৈৰ্ঘ্য সমবাহু ত্ৰিভুজৰ বাহুৰ দৈৰ্ঘ্য 4 গুণ বৃদ্ধি কৰা হলে ক্ষেত্ৰফল কিমান গুণ হ'ব ঠিক আছে ধৰি লৈছো এটা সমবাহু ত্ৰিভুজ আছে ইয়াৰ বাহুৰ দিক কিমান a a a তেনেহলে ইয়াৰ কালি কিমান হ'ব ক্ষেত্ৰফল মানে যেটো কালি বুলি কোৱা হয় কালি কিমান হ'ব √3/4 a স্কয়াৰ ওকে এতিয়া কি কৈছে ইয়াৰ যেটো বাহু আছে ইয়াক 4 গুণ বঢ় আছে তাৰ মানে a টো কিমান হৈ যাব 4 এ নতুন কালি যেটো হৈ যাব আমি এটো a ড্যাশ বুলি লৈছো এটো কিমান হৈ যাব 4 গুণ বৃদ্ধি কৰা হৈছে তাৰ মানে আগত a আছিল 4 গুণ বৃদ্ধি কৰাৰ পিছত কিমান হ'ব 4 এ তেনেহলে ইয়াতে আমি এতিয়া কি লিখিম নতুন ত্ৰিভুজৰ কালি কিমান হ'ব √3/4 ইনটু a ড্যাশ স্কয়ার নতুন ত্রিভুজটা আমি নতুন ত্রিভুজের বাহু আমি a ড্যাশ বলি ধৰি লৈছো যেটো পুৰণা ত্ৰিভুজৰ বাহুৰ 4 গুণ তেনে 4a এতিয়া আমি ইয়াতে কিমান লিখিম √3/4 ইয়াতে হৈ যাব 4a স্কয়ার 4 গুণ বৃদ্ধি কৰা হৈছে ঠিক আছে তেনে √3/4 ইয়াতে থাকিব 4 স্কয়ার মানে 4 স্কয়ার আৰু ইয়াতে থাকিব a স্কয়ার একেই কথা ইয়াতে থাকিব √3/4 ইয়াতে থাকিব 16 ইয়াতে থাকিব a স্কয়ার 16 টো এইফালে বাহিৰত আহি যাব আৰু এইফালে থাকিব √3/4 a স্কয়ার এইটো আছিল পুৰণা ত্ৰিভুজৰ কালি ঠিক আছে তেনেহলে নতুন ত্ৰিভুজৰ কালি পুৰণা ত্ৰিভুজৰ কালিৰ কিমান গুণ হৈছে 16 গুণ অপশন নাম্বার 6 বি ইজ দি রাইট আনসার আপোনালোকে গম পাইছে একচুয়ালি বস্তুটো কেনেকা ভেরি ইম্পর্টেন্ট হয় এনেকা ধৰণৰ প্ৰশ্ন ঠিক আছে বহুত বেছি ইম্পর্টেন্ট হয় আপোনালোকে চাব এনেকা কি কৈছে যে আগত ত্ৰিভুজৰ কালি a আছিল তাক 4 গুণ বৃদ্ধি কৰা হৈছে 4 গুণ বৃদ্ধি কৰাৰ পিছত এটো 4a হৈ গল তেনে নতুন প্ৰথমে কালি আছিল √3/4 a স্কয়ার নতুন বৃদ্ধি কৰাৰ পিছত নতুন কালি কিমান হৈ যাব √3/4 4a স্কয়ার এটো হৈ যাব তো ইয়াৰ পৰা আমি বস্তুটো কি গম পাম ইয়াতে 4a স্কয়ার ইয়াতে 4 স্কয়ার মানে 16 টো আগত আহি যাব আৰু এটো থাকিব এইটো আমাৰ কি আছিল পুৰণা ত্ৰিভুজৰ কালি আছিল আমাৰ এইটো তেনে পুৰণা ত্ৰিভুজৰ কালি আছিল এইটো 16 ইনটু পুৰণা ত্ৰিভুজৰ কালি তেনেহলে পুৰণা নতুন ত্ৰিভুজৰ কালি পুৰণা ত্ৰিভুজৰ কিমান গুণ হৈ গল 16 গুণ অপশন নাম্বার বি ইজ দি রাইট আনসার 16 গুণ কিমান ইজি আছিল আপোনালোকে গম পাইছে বস্তুটো এতিয়া কথাটো হল আশা কৰিছো আজিৰ ভিডিওটো আপোনালোকক ভাল লাগিছে থ্যাংক ইউ আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব নেভাৰিব ভিডিওটো লাইক কৰিব আৰু নিজৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰি দিব থ্যাংক ইউ